হয় সুদীর্ঘ 20 বছরের সমস্যা এই দীর্ঘদিনীয় সমস্যা এই সাধুবাসা গাঁও পঞ্চায়েতের একমাত্র যাতায়াতের ক্ষেত্রে বহুত অসুবিধার সম্মুখীন হয়েছে তারা দেখিবলৈ পোৱা গৈছে কিমান প্ৰতিনিধি আহিল গল কিন্তু চকুৰে নেদেখিলে কেনে অৱস্থাত পৰি আছে কিছুমান প্ৰতিনিধি ইয়াতে বাগৰি পৰিল কিন্তু এইখন ৰাস্তাক লৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে সমান্তৰালভাৱে এতিয়া ইয়াতে বহুত ৰাইজ উপস্থিত আছে এই ৰাইজৰ পৰা মই মন্তব্য ল'ম কিন্তু এইখন ৰাস্তাক লৈ সমাজ সেৱক ইফতাৰুল ৰহমান আৰু আতৰ ৰহমান আতৰ রহমান প্রামাণিক তেখেতৰ নিজ পাট্টাৰ মাটি দি যাতায়াত কৰিবলৈ সুবিধা কৰি দিয়ে এই ক্ষেত্ৰত মই মন্তব্য হ'ম যেহেতু তেখেত দেখিবলৈ পাইছে যে এইখন ৰাস্তাৰে যাতায়াত কৰোঁতে বহুতো কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ভাগৰি পৰিছে তেনে ক্ষেত্ৰত তেখেতৰ মায়া মমতাৰ ক্ষেত্ৰত তেওঁ নিজ ফাইনেলৰ মাটি দি যাতায়াত কৰিবলৈ সুবিধা কৰি দিছে এইখন ৰাস্তা সেই ক্ষেত্ৰত মই অলপ মন্তব্য ল'ম ইয়াতে বিশিষ্ট সমাজসেৱক ইফতাৰুল ৰহমান প্ৰামাণিক তেখেত উপস্থিত আছে তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এইখন ৰাস্তা আজি দেখিবলৈ পোৱা গৈছে যে নুৰ ইছলাম শেখৰ সহযোগিতাত তেওঁ এইখন ৰাস্তাৰে যাতায়াত কৰে কিন্তু দেখিবলৈ পোৱা গৈছে বহুতো প্ৰতিনিধি গৈছে আহিছে কিন্তু এইখন ৰাস্তাক লৈ কোনো মাত মাতা নাই তেনে ক্ষেত্ৰত তেওঁ এই যি বানিয়াবাৰী গাঁৱৰ পিয়াজবাৰী প্ৰামাণিক বজাৰ যে আছে এই প্ৰামাণিক বজাৰৰ কাষৰীয়া বহুতো ব্যক্তি এইখন ৰাস্তাৰে যাতায়াত কৰে কিন্তু তেনে ক্ষেত্ৰত কোনো মানুহে এইখন ৰাস্তাক লৈ মাত মাতা নাই সেই সম্পৰ্কে মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম হয় কি ক'ব দীৰ্ঘদিনীয়া সমস্যা হয় ধন্যবাদ সাংবাদিক বন্ধুসকল যে মই প্ৰথমতে এইখিনি কথা ক'ব বিচাৰিছোঁ মনৰ পৰিৱৰ্তনহে ঠাইৰ পৰিৱৰ্তন লৈ আহে আজি 20 বছৰীয়া সমস্যা ওচৰত পিয়াজবাৰী প্ৰামাণিক বজাৰ ইয়াত স্কুল আছে ইয়াত তাৰপিছত মেডিকেল সাব চেণ্টাৰ আছে আৰু যিমান শিক্ষিত যুৱক যুৱতী আছে ছাত্ৰ ছাত্ৰী আছে মুৰব্বীবিলাক আছে এইখন ৰাস্তাৰে সিহঁতে অহা যোৱা কৰে এই অহা যোৱা কৰাৰ ফলত মই চাইছোঁ যে ইমান অসুবিধা ৰাইজৰ তো ইমান অসুবিধা হৈ আছে ৰাইজৰ তো গতিকে ৰাইজৰ দুখ দুৰ্দশা চাই মই নিজে লগতে আমাৰ বগৰীবাৰী মহামায়া ডিগ্ৰী কলেজৰ প্ৰফেচাৰ মালিক মহিবুল চাহাব দুজনে বুদ্ধি কৰি হ'ল যে ইয়াত ৰাইজৰ যাতে সুবিধা হয় সেইমতে আমি অলপ ৰাইজৰ সহযোগিতা লৈ আৰ্থিক অনুদান আগবঢ়াই নুৰ ইছলাম শেখৰ প্ৰচাৰ কাৰ্যত অলপ সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি এইখিনি ৰাস্তা আজি বনাই দিলোঁ আৰু অনাগত দিনত যাতে আমি আৰু এইটো এটা পাৰ্মানেণ্ট এটা সলিউশ্যন কৰিব পাৰোঁ সেইটো আমি আপোনালোকৰ মাধ্যমে আমি প্ৰতিশ্ৰুতি সমগ্ৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ যাতে এই ৰাস্তাৰ কামটো আমি পাৰ্মানেণ্ট এটা যি সমস্যা হৈ আছে পাৰ্মানেণ্ট যাতে আমি সলিউশ্যন কৰিব পাৰোঁ যিহেতু দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী বতৰ চলি আছে আপোনালোকে নুৰ ইছলাম শেখৰ লগত প্ৰচাৰ চলাই আছে তেনে ক্ষেত্ৰত এইখন ৰাস্তা আপোনালোকে নিশ্চয়কৈ যাতায়াত কৰিছে যাতায়াত কৰাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে সেই ক্ষেত্ৰত আপোনালোকে এই ৰাস্তাখন বনাই আছে চাওক আজি আমাৰ সাধুবাসা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য বহুতে কণ্টেষ্ট কৰি আছে তাৰ ভিতৰত ইমান কেইজন কেণ্ডিডেটৰ ভিতৰত কোনেও আমাৰ ওচৰত আহি অকল নুৰ ইছলাম শেখৰ হৈ নহয় কোনো এজন কেণ্ডিডেট আহি যিহেতু পাট্টা মাটি আমাৰ কোনো এজন মানুহ আহি কোৱা নাই যে ইয়াত ৰাইজৰ সমস্যা হৈ আছে এই সমস্যাখিনি সমাধান কৰিব লাগে কিন্তু নুৰ ইছলাম শেখৰ ভিতৰত সেই মানৱতাটো দেখা পাইছোঁ তেখেতে কৈছে যে ইয়াত ৰাইজৰ যি সমস্যা সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপুনি আমাক সহযোগ কৰিব লাগে লগে লগে মানৱতাৰ খাতিৰত মই কৈছোঁ যে ঠিক আছে ইনশাআল্লাহ মোৰ জেঠাইসকল ল'ৰা ইয়াত আছে আতৰ ৰহমান প্ৰামাণিক তেখেতৰ ওচৰত বহি আমি ৰাইজৰ সুবিধাৰ্থে ছাত্ৰ ছাত্ৰীসকল যাতে ইয়াত ভালকৈ অহা যোৱা কৰিব পাৰে সেইখিনি সুবিধাৰ ক্ষেত্ৰত আমি এইখিনি কৰি দিলোঁ আমাৰ ব্যক্তিগতভাৱেই কৰি দিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত